সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগলৈ। তো আজি ব্লগটো অকণমান বেলেগ আছে। বেলেগ মানে আমাৰ গাঁৱতে যোৱা পৰহি সদৌ অসম ভিত্তিক দিহানাম কম্পিটিশ্যন আছিল। তো তাৰে কিছু অংশ অকণমান আপোনালোকক দেখুৱাওঁ বুলি মই ৰাখি থ'লোঁ। তো এয়া পোনপ্ৰথমে গাঁৱৰ ভণ্টি এগৰাকীয়ে বৰগীত পৰিৱেশন কৰিছে। তেওঁ উদ্বোধন কৰিছে ষ্টেজ। তো এয়া বৰগীত গাই আছে, আপোনালোকক অকণমান শুনাই দিওঁ বুলি ভাবিলোঁ মই, আৰু স্মৃতি হিচাপে ৰাখি থওঁ বুলি ভাবিছোঁ। অকণমান তাই সুন্দৰকৈ বৰগীত পৰিৱেশন কৰিছে। ইফালে খোল বজাইছে মোৰ ভাইটিয়ে হয় ওচৰৰ, এয়া আমাৰ এই গাঁৱৰে ভাইটি আৰু ভণ্টি। বিৰাট ধুনীয়াকৈ বৰগীত পৰিৱেশন কৰিছে, সঁচাকৈ বিৰাট বেছি ভাল লাগিল। সেইদিনাখন বতৰটোহে অলপ বেয়া আছিলে, তথাপিও ভগৱানে ভালেই কৰিলে বাৰু যি কৰিছে। বৰষুণ দিছে যদিও বৰ বিশেষ দিয়া নাছিলে। সদৌ অসম ভিত্তিত আছিল আমাৰ দিহানাম কম্পিটিশ্যন। তো আমাৰ ধুনীয়াকৈ হৈ গ'ল। ইফালে আকৌ তাৰপিছতে মোৰ আৰু এগৰাকী ভণ্টি তাই সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছে। সেইখিনি অকণমান চিন হিচাপে ৰাখোঁ বুলি ভাবিলোঁ। ইমান বেছি ধুনীয়াকৈ নাচিছে, আপোনালোকে মই গোটেইটো দেখুৱাব পৰা নাই কাৰণ গোটেইটো বহুত দীঘলীয়া হৈ যাব। সেইবাবে যিখিনি পাৰোঁ আৰু অকণ অকণকৈ মই ইয়াতে সাঁচি ৰাখিছোঁ, দেখুৱাওঁ বুলি ভাবিছোঁ। যিহেতুকে আমাৰ গাঁৱৰে হয়, বহুত বেছি ধুনীয়া নাচিছে। তাই আগতেও নাচিছে আৰু গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডতো তাই বিহু নাচি আহিছে। মোৰে ভণ্টি হয়, বহুত বেছি ধুনীয়া নাচি আছে। মই অকণমান খৰ কৰি দিছোঁ কাৰণ তেওঁ বেছি স্ল' হৈ গ'লে বহুত দীঘলীয়া হৈ যাব। মই স্ল' কৰি ৰাখিছোঁ অকণমান, আৰু অকণ খৰ কৰিও দিছোঁ। যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু কি হৈছে কি নাই মই নাজানো, ময়ো ইমান বনাব নাজানো। ফাৰ্ষ্ট টাইম এনেকৈ মই বনাইছোঁ আৰু অলপ চলপ দুটামান বনাইছোঁ। আপোনালোকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কি হৈছে কি নাই হোৱা। মানুহ সদায় সৰুৰ পৰাই আগবাঢ়ে, সেই গতিকে ময়ো তেনেকৈ আগবাঢ়িছোঁ। আৰু কিবা এটা পাব হ'লেতো মানুহে সদায় সৰুৰ পৰাই আগবাঢ়িব লাগিব, কাৰণ কেতিয়াও মানুহে ওপৰত গৈ আগবাঢ়িব নোৱাৰে, সদায় তলৰ খাপৰ পৰাই যাব লাগিব। সেয়াই আৰু চাওকচোন ধুনীয়াকৈ নাচি আছে, বহুত ধুনীয়া সত্ৰীয়া নৃত্য নাচিছে তাই। মোৰ খুব বেছি ভাল লাগিল চাই। দিহানামৰ কম্পিটিশ্যনত যিসকলে যোগদান কৰিছে তেওঁলোক আহি পোৱাত অকণমান দেৰি হ'ব, কাৰণ গাঁৱৰে অনুষ্ঠান যিহেতুকে সেইকাৰণে আমাৰ স্থানীয় ব্যক্তিসকলৰ দ্বাৰা প্ৰথমতে কৰোৱা হ'ল গীত পৰিৱেশন, তাৰপিছত সত্ৰীয়া নৃত্য পৰিৱেশন। তো এয়া সন্ধিয়া ভাগতে আছিল 4মান বজাত। আমাৰ সোনকালে আৰম্ভ হোৱা কথা আছিল, যিহেতুকে আমাৰ কম্পিটিশ্যনত ভাগ লোৱা আইসকল বা জ্যেষ্ঠসকল তেওঁলোক আহি পোৱাত অকণমান দেৰি হৈছে। তো ফাইনেলি ইয়াত তাইও নাচি হ'ল। ইফালে ইয়াত 10 বজাৰ লগে লগে আমাৰ গাঁৱৰে জ্যেষ্ঠ গোপিনীসকলে এয়া দিহানাম পৰিৱেশন কৰিলে। থাৰ্ডত তেওঁলোকে গাইছিলে। এয়া আমাৰ গাঁৱৰে হয়, গোটেইখিনি খুৰী বৰমা এনেকৈ পেহী সকলোবোৰ ইয়াত আছে। সেইফালে অকণমান জুম কৰি দিয়াজনী মোৰ মাহী হয়। ইফালে ভাইটিও আছিলে, মই দেখুৱাব নোৱাৰিলোঁ তাক। এয়া স্থানীয় আমাৰ গোপিনীসকলৰ দ্বাৰা খুব সুন্দৰ দিহানাম এভাগি তেওঁলোকে পৰিৱেশন কৰিলে। বিৰাট বেছি ধুনীয়া হৈছিল, তেওঁলোকৰে প্ৰথম অভিজ্ঞতা। সেয়াই আৰু সেইখিনিও দেখুৱাই গোটেই মানুহখিনি দেখুৱাই দিছোঁ। বহুত বেছি মানুহ হৈছিল সেইদিনাখন। বৰষুণ যদিও আছিল পৰি, তথাপিও মানুহ বহুত বেছি হৈছিল, কাৰণ দিহানাম বুলি ক'লে আৰু আমাৰ অসমীয়াসকলৰ কেনেকুৱা হয় আপোনালোকে নিশ্চয় গম পাইছেই। গা 7খন 8খন কৰে। এয়া আছিল আমাৰ দিহানাম কম্পিটিশ্যনৰ সদৌ অসম ভিত্তিক
প্ৰথমটি দল এয়া তেওঁলোকে সুন্দৰকৈ নিয়ম নীতিৰে আমাৰ ষ্টেজত উঠিলে তাৰপিছতে এয়া ঘোষা গালে ঘোষা গাই হোৱাৰ পিছত এয়া তেওঁলোকে নাম পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছে সিহঁতৰ মানে তেওঁলোকৰ নাম ইমানেই বেছি ধুনীয়া লাগিছিল প্ৰথম উঠিছে মানুহ ইমান বেছি মানুহ হৈছিল সঁচাকৈ খুব বেছিয়ে ভাল লাগিল তেওঁলোক আগবাঢ়ি যাওক এয়া আছিল আমাৰ ব্ৰহ্মপুৰৰ নামতি দল বহুত বেছি ভাল লাগিল মানে লাহে লাহে তেওঁলোকে আৰম্ভ কৰিছে আৰু প্ৰথমে ঘোষাৰে আৰম্ভ হয় যিহেতুকে হৈছে আৰু গাই পেলাই অলপ অলপ ইমান বেছি ধুনীয়া পৰিৱেশন কৰিছে মানে আপোনালোকক ক'বলৈ ভাষা নাই আৰু মাজে মাজে অকণমান মই মানুহবিলাকো দেখুৱাই দিছোঁ এয়া চাওকচোন এয়া বহি আছোঁ মানুহ বহাৰ জেগাতো মানুহ বেছি ইফালে আকৌ ৰাস্তাটো মানুহবোৰ খাৰা হৈ পেলাই নাম শুনিছে তেওঁলোকে ইমান ধুনীয়াকৈ আমাৰ মাজলৈ নাম আগবঢ়াই দিছে আমাৰ বহুত বেছি ভাল লাগে আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বহুতকেইটা নামৰ পাৰ্টি আহিছিল আমাৰ 3মান বজালৈকে হৈছিল ৰাতিপুৱা মই বিশেষ কাৰণত থাকিব নোৱাৰিলোঁ যিহেতুকে মই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে লাহে লাহে চাই থাকক ইয়াতে খোৱাৰ ব্যৱস্থাও কৰিছে কিন্তু মই যোৱা নাছিলোঁ কাৰণ যিসকল নামতি দল আহিছে তেওঁলোকেতো আহাৰ গ্ৰহণ কৰিবই লাগিব কাৰণ বহুত কষ্ট কৰি তেওঁলোক বহুত দূৰৰ পৰা আহিছে সেয়েহে তেওঁলোকৰ কাৰণে গ্ৰহণ কৰিবলৈ আহাৰ প্ৰস্তুত কৰিছিলে আমাৰ গাঁৱৰ মানুহখিনিও তাতে কিছুমানে খাইছে আৰু কিছুমানে খোৱা নাই সেয়াই আছিল মোৰ আজিৰ ব্লগটো আপোনালোকে চাই থাকক আগলৈ কি হয় এয়া আকৌ আন এটি নামতি দল এয়া অকণ সৰু সৰু ছোৱালীৰ নামতি দল আছিল তেওঁলোকেও খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিলে আমাৰ মাজত দিহানাম বিৰাট বেছিয়ে ভাল লাগিল আপোনালোকে চাই থাকক মই দেখুৱাই আছোঁ আপোনালোকক মই পিছে ব্লগ তেনেকৈ বনাব নাজানো দেই যিখিনি পাৰোঁ আৰু কৈছোঁ আৰু যাতে কিবা ভুল হ'ব পাৰে নিজৰ বুলি মোক ক্ষমা কৰিব তেওঁলোকেও পৰিৱেশন কৰিব ওলাইছে চাই থাকক লাহে লাহে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ বেছিকৈ উঠাই দেখিবলৈ ভালো নালাগে আছিল তেওঁলোকৰ পৰিৱেশন বিৰাট বেছি ভাল লাগিছে সকলোকে দেখুৱাইছোঁ যিহেতুকে ময়ো অকণমান মই মোৰ মুখখন দেখুৱাই দিলোঁ খুব বেছি ভাল লাগিছিল মোৰ আহিবলৈ মন যোৱা নাছিল তথাপিও মই আহিবই লাগিব কাৰণ ৰাতিলৈকে মই থাকিব নোৱাৰোঁ যিহেতুকে বহুত ৰাতি হৈ গৈছিল এয়া আছিল আন এটি নামতি দল এওঁলোক আছিল যোৰহাটৰ তেওঁলোকে খুব সুন্দৰ পৰিৱেশন কৰিলে এয়া হ'ল বয়সস্থ বিৰাট বেছিয়ে ধুনীয়া লাগিল এওঁলোকৰ নাম চাই সঁচাকৈ সকলোকে মুগ্ধ কৰি পেলালে তেওঁলোকে আৰু আগবাঢ়ি যাওক তেওঁলোক তাকে কামনা কৰিছোঁ বহুত দূৰৰ পৰা তেওঁলোক আমাৰ মাজত আহি উপস্থিত হৈছিল সেয়েহে তেওঁলোকে আশাবোৰ যাতে পূৰণ হয় তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত বহুত বেছি ধুনীয়া লাগিছে তেওঁলোকৰ দিহানাম কম্পিটিশ্যন
তো লাহে লাহে ময়ো ঘৰ আহি পাই গ'লোঁ আৰু আজিলৈ বাই বাই গাইজ। আকৌ লগ পাম অন্য এটা ব্লগত। তো কেনেকুৱা হ'ল সকলোৱে জনাব।